নাম ধৰিবলৈ আৰম্ভ কৰিছে আৰু পুথি পঢ়িছে প্ৰথমে এই পবিত্ৰ জেগা আমাৰ যি চলাইছে বা সৃষ্টি কৰিছে দেৰিকে আহি পাইছেহি কেনেকুৱা হৈছে ভাল হৈছে নে খাবলৈ ভাল হৈছে গুড মৰ্ণিং এভৰিৱান আজি পাপাৰ বছৰেকীয়া সকাম এতিয়া এফালে মই চাহ বনোৱাত লাগি আছো এবাৰ দিলোৱে চাহ বাহিৰত সকলোৱে সকামৰ যা যোগাৰ কৰি আছে এতিয়া প্ৰায় 10টাই বাজিব হ'ল ভকত আহিলে এজন আহিছে এতিয়া হৰাই পাতিবৰ কাৰণে বাকি কেইজন আহিব আৰু মই বৰ্তমান চাহ আৰু জলপানৰ যোগাৰ কৰি আছো তাৰ পিছতে এফালে মাজনীহেতে গা পা ধুই আহিলে বাকি আমাৰ মাহঁতে ওচৰৰ খুৰীহেতে কিবা কিবি কৰি আছে সেইখিনি দেখামগে বাৰু আৰু শুনকন এফালে পাপাক চাহ খাবলৈ মাতি দিয়াচোন যোৱা পাপা চাহ হ'ল বুলি কোৱা এওঁ বজাৰ গৈছিলে মিঠাই এনেকৈ আনিবলৈ চাহৰ লগত দিবলৈ এইমাত্ৰ আহি পাইছেহে আৰু বাকি আলহী আহিব আৰু বাহঁতো আহিব তাৰপিছতে বাহঁতৰ শাহুমা আৰু দেউতা তেওঁলোকো আহিছে এবাৰ মানে আমাৰ বছৰেকীয়া সকামত সকলোখিনি আছে আৰু আমাৰ মা পাপাও আছে তাৰপিছতে বাহঁতৰ মা দেউতাও আছে ভিন্দৰ এতিয়া আহিব তেওঁলোকে গোটেইখিনি ভকত আমাৰ 7জন মাতিছে এবাৰ মানে অলপ অনুষ্টুপীয়াকৈ পতা হৈছে আগতে মানে বহুত ডাঙৰকৈ কৰা হয় গোটেই মানুহখিনি মতা হয় ভকত অৱশ্যে আমাৰ এইখিনিত অকল 7জনহে আছে তেওঁলোককে মাতিছে আৰু বাকি ওচৰ চুবুৰীয়া আমাৰ খুৰীহঁতক যিমানখিনি আছে আৰু আমাৰ এইখিনিতে সেইখিনি মানুহকে মাতিছে বাকি ঘৰৰখিনি আছে আৰু আমাৰ বাবুহঁতৰ পৰিয়ালটো এনেকৈ বাহেতি গোটেইখিনি আৰু প্ৰায় 50জন মান হ'ব মানুহ আৰু আগতে নাম পাৰ্টি মাতিছিলে এবাৰ মতা নাই মানে যেহেতু আমি ঘৰলৈ যোৱাৰ কাৰণে মানে গোটেইখিনি এৰেঞ্জ কৰিবলৈ অলপ অসুবিধা হয় ন কালি ৰাতি সেইখিনি বজাৰ সমাৰ কৰি যোগাৰ কৰা হৈছে এতিয়া দেখামগে মামীয়ে কি বুলি কয় এই চাহ কৰি দিছিলোঁ যে খুৰীহঁতক দিছেগে মানে আৰু আমাৰ ভাতে খুওৱা হ'ব আমাৰ মানে সকামত মানে মাছ মাংস দিবলৈ নাপায় সেইটো কাৰণে পনীৰ দিয়া হয় আমাৰ চাৰ্লি ভুকি আছে তাক আজি ফাৰ্ষ্ট ফ্ল'ৰত তাত থৈছোগে মানে ইয়াত থলে বহুত অসুবিধা কৰিব যে ভকত তাতে নামঘৰৰ সন্মুখত বহিব আৰু ইয়াতে যা যোগাৰখিনি হৈছে খোৱা বোৱাও আমাৰ ইয়াতে হ'ব তলতে বাকি কাৰিকৰক মানে বনাবলৈ দিয়া হৈছে খানা তেওঁলোকে ঘৰতে বনাই আমাৰ ইয়াত মানে দি থৈ যাবহি ইয়াতে আমাৰ বনাবলৈ মানে বস্তু বাহিনী কেৰাহী চেৰাহী আনিবলৈ মানে অলপ অসুবিধা হয় ন এওঁ যিহেতু ঘৰত নাছিল আৰু আমাৰ তেনেকৈ লাগি দিয়া মানুহো নাই সেইটো কাৰণে খানাখিনি গোটেই বনাই তেওঁলোকে ইয়াত দি থৈ যাব 1টামান বজাত দি থৈ যাব আমি 2টামান বজাত আৰু সবকে দিম দালি ভাত তাৰপিছতে চব্জি কিবা কিবি দিছে আৰু নিৰামিষৰ মানে কিবা কিবি এইখিনি কি আইটেম দিছে জানো এওঁহে জানিব পনীৰ দিব তেনেকৈ সেইখিনি গোটেই যোগাৰ কৰিছে তাতে বনোৱা আৰম্ভ কৰিছে আৰু দিবলৈ আহিব আপুনি চাহকাপ খাই ল'ব সেয়া চিৰা মই ধুই থৈছোঁ হা বাইদেউ আহিলে আহক ৰ'ব মই বাহিৰত কোনে কি কৰি আছে গোটেইখিনি দেখাই আছোগে ৰ'ব এইফালে চাহকাপ দি লওঁ এইখিনি চাহ বহক আপুনি আজি দিনটো দেখাই থাকিম আৰু আমাৰ সকাম আৰু এইফালে বাহিৰত প্ৰসাদৰ শৰাইত দিবৰ কাৰণে ফল মূলবিলাক কাটি আছে আমাৰ ওচৰৰ খুৰী দুগৰাকী আৰু আমাৰ মা পাপাহঁতে মিলি আমাৰ ইয়াত মানে ভকতে গোটেইখিনি যোগাৰ কৰি নলয় ঘৰৰ পৰা যোগাৰ কৰি দিব লাগে এতিয়া বস্তুখিনি কাটি মেলি ধুনীয়াকৈ তেওঁলোকক শৰাই কাৰণে আগবঢ়াই দিব আৰু শৰাই ভকতে নিজে পাতিব আৰু ভকতক আদৰণি সেৱা কৰা হ'ল এতিয়া নাম ধৰিবলৈ আৰম্ভ কৰিছে আৰু পুথি পঢ়িছে প্ৰথমে দেখাই আছোঁ ৰ'ব ইয়াতে যিবিলাক আমি ভাবা আমি আটাইকেইটা আলোচনা কৰি এইটোহে আমি সদায় আচল গুণটো ভগৱানৰ হেৰিটো আমি বন্ধন কৰি আচল বস্তুটো ওলোৱাৰ আলোচনাই কৰি মোৰো ভুল হ'ব পাৰে বা কিবা আপোনালোক ভুল গতিকে কাৰোবাৰ কিবা সুধিব থাকিলে ক'ব থাকিলে আলোচনা কৰিব লাগে আলোচনা কৰিলে মনত থাকে আৰু ইয়াৰ কাৰণে আমি আজি আহিছোঁ মুক্তিটো আমি যিমান অধিকাৰ মুক্তি দিছে এই কথা আছে
সেইটো তেওঁৰ অকল তৰ্পণ কৰিছোঁ। আৰু এইফালে পাপাৰ ফটোখনৰ আগত মায়ে ধূপচাকি গছ জ্বলাই দিলে। ঘৰৰ সন্মুখতেই টেবুল এখনত ওপৰত ৰখা হৈছে যাতে যেই আহে প্ৰথমে পাপাক সেৱাভাগ কৰি ল'ব পাৰে। আৰু এইফাললৈ আমাৰ নামঘৰৰ সন্মুখতে ভকত বহিছে। এইখিনি জেগাত বহুত বেছি ঠাই নাই আৰু ভকত কেইজন বহিবলৈ জেগাটো জুৰিছে আৰু গানে গাই দিছা নি দৌৰ বহাগে আৰু এইফালে আমাৰ ঘৰৰ ওচৰৰ আইসকল আহিছে আৰু এগৰাকী দুগৰাকীকে ভকতে নাম প্ৰায় থবই হৈছে। এতিয়া সেইকাৰণে এওঁলোকক ইয়াতে বহিবলৈ বুলি দিছোঁ আৰু চাহ একাপ খাই মেলি তেওঁলোক ভকতৰ ওচৰত যাব আৰু বহিবলৈ। ইয়াতে এওঁ কথা পাতি আছে আৰু মাও আহিছে মাত দিবৰ কাৰণে। মই এতিয়া চাহ একাপ বনাওঁ বুলি সেয়া ভিতৰলৈ আহিছোঁ। চাহ অৱশ্যে 3বাৰমান দিয়া হৈছেই আমাৰ ভকতক। এতিয়া আকৌ এই প্লেটবিলাক সজাই দিছে ৰুমি বাইদেৱে। মিঠাই বিস্কুট বনিয়া ভুজিয়া সেনেকৈ কৰি দিছে আৰু গাখীৰ চাহ এতিয়া বনাই দিছোঁ। ইয়াৰ আগত লাল চাহ খালে ভকতে আৰু আইসকলকো সেই একেলগতে দিম আৰু চাহ এতিয়া। এখন মই ল'ম। আমি চাহ দিওঁ দে ভকতক। গুণগুণ আমাৰ গুণগুণ আহিছে। মাৰ লগত আহিলা নে কাৰ লগত আহিলা? আইতাৰ লগত। কোন ক্লাছত পঢ়িছা তুমি? হয় নি? আৰু ইফালে আমাৰ ভতিজা দুটাও আহিলে, ধুনু আৰু হৰ্ষিত। মায়ে ওচৰ চুবুৰীয়া যিমানখিনি মানুহ মাতিছিলে গোটেইখিনিয়ে আহিছে। যিহেতু আমি ঘৰত নাছিলোৱে, মানুহ মায়ে মাতিছিলে আৰু বাহিৰত আলহী প্ৰায়খিনি বহিছেহিয়ে। আৰু এবাৰ সকামত মানে ঘৰৰ গোটেইখিনি মানুহ আছে, ভাল লাগিছে সেইকাৰণে। এইফালে আমাৰ বা আহি পাইছেহি এতিয়া। এইফালে চা দেৰিকে আহি পাইছেহি। পিছতে এইফালে আমাৰ ডুমডুমাৰ দেউতা মা। এইফালে এইবাৰ 4জন বিয়নী। কি হ'ল? যা লৈ যা দি থৈ আহ। তাই আহি চাহ দিবলৈ পাইছে। আৰু এইফালে এগৰাকী আমাৰ ওচৰৰে খুৰী হয়, মাৰ লগত কথা পাতি আছে আৰু এগৰাকীও খুৰীয়ে হয়। সম্বন্ধত সকলোখিনি আমাৰ খুৰীয়ে হয় আইসকল। ইয়াতে বহিছে। আমাৰ যিহেতু নামঘৰৰ সন্মুখত ভকত বহা ঠাইখিনিত জেগা অলপ কম হয়, সেইটো কাৰণে তেওঁলোক এই ড্ৰয়িং ৰুমতে বহিছে। এতিয়া ভকতে প্ৰসাদ ভগাবলৈ আৰম্ভ কৰিছে আৰু এইফালে কাৰিকৰ কেইজনে এয়া খানা বনাই ৰেডি কৰি এনেকৈ দি থৈ গৈছেহি। ইয়াতে ধুনীয়াকৈ সজাই এতিয়া থৈ দিছে। ভকতে প্ৰসাদ ভগাই হোৱাৰ পিছতে খাবলৈ দিব আৰু নেমুৰ পৰা জলকীয়ালৈকে তেওঁলোকে গোটেইখিনি কাটি কুটি ধুনীয়াকৈ দি থৈ গৈছেহি। আৰু আমাৰ সকামৰ মানে আইটেমবিলাকত মাছ মাংস দিবলৈ নাপায়, বিয়া হ'লে দিয়ে, সকামতহে নিদিয়ে অকল। এতিয়া সেইকাৰণে দিছে আইটেমবিলাকত মটৰ পনীৰ আৰু দিছে মিক্স ভেজ এখন, দালি, তাৰপিছতে বেঙেনা পকোৰা দিছে, চাটনি দিছে এখন আৰু দিছে ভোট জলকীয়া আচাৰ, পটেটো, বাদাম আৰু পাপৰৰ এখন মিক্সাৰ ফ্ৰাই দিছে আৰু এখন কিবা চব্জি দিছিলে আৰু চালাডো দিছিলে। সকলোৱে ভালেই হৈছে বুলি কৈছে বাৰু খানা।
খোৱা মাম খোৱা মোবাইলটো থৈ লোৱা পকৰীটো খাই লোৱা খোৱা কেনেকুৱা হৈছে ভাল হৈছে নে খাবলৈ ভাল হৈছে ভাত লাগে ৰবা দিব ৰবা সেইকেইটা খাই লোৱাচোন কেনেকুৱা হৈছে খুৰী ভাল হৈছে নে যাওক দে কৃষ্ণ খুৰী এই বতাহত নুমাই নুমাই কৈছে আকৌ পনীৰ দিলে নে দিলে বাবু বাবু আমাৰ ইয়াক ভাত কেইটামান দি দিয়া আয়ুষে খাইছা মাজনী পনীৰ পালানে খানা ভাল হৈছে চবে ভাল পাইছো বুলিয়ে কৈছে বাৰু মজা হে একেবাৰে লাষ্টত তাই মই বাই মই খাবলৈ বহিছো আৰু আহিবলৈ আছে ভিন্দো আৰু আমাৰ ৰুমি বাইদেউ আছে আহিবলৈ আমি দুজনী এতিয়া লাষ্টত বহিছো চবকে দি মেলি খানা মজা হৈছে চবে ভাল হৈছে বুলি কৈছে খানা সকাম আমাৰ 4:30মান বজাতে শেষেই হ'ল তাৰপিছত আৰু আমাৰ বাইদেউ আহিব লগা আছিলে মানে আমাৰ ৰুমি বাইদেউ তেওঁ আহিলে 5:30মান বজাত তেওঁ ভাত খালে তাৰপিছত আমাৰ সকাম শেষ আৰু এতিয়া বৰ্তমান মই ভাত বনাই আছো তেতিয়াৰ পৰা মানে মই ব্লগটো কন্টিনিউ কৰিবলৈ একেবাৰে সময় পোৱা নাই আকৌ আলহী ইজন আহিয়া আছে চাটা দিওঁতেও মানে সেইখিনি কৰোঁতে সময় পোৱা নাই এফালে বায়ে বাচন ধুই আছে বাহঁতক মানে ৰাখি দিলোঁ ভিন্দো যিহেতু দিনত অহা নাছিল যে ভিন্দো এতিয়া ৰাতি আহিছে সেইকাৰণে বোলো তহঁতিও ৰখি দে একেবাৰে আকৌ ৰাতি ভাত পানী খাই মেলি যা বুলি ক'লোঁ তাৰপৰা মা দেউতা তেওঁলোকে মহাভাৰত চাই আছে আমাৰ ৰুমত আৰু ইহঁতি খেলি আছে আগফালে গোটেই পুৰা কথাৰ মানে গোটেইখনে বহি কথা পাতি আছে মই ইয়াত বনাই আছোঁ ভাত হৈ গ'ল আৰু ভাত বনাই বৰ্তমানতে মই বেঙেনা ফ্ৰাই কৰি আছোঁ বাকী গোটেইখিনি হ'ল এতিয়া 10টা বাজিব হ'ল ভাত দিম আৰু দেউতাহঁতৰ ভোকে লাগিছে চাগে আৰু সেইফালে বাকীবিলাকে কি কৰি আছে এতিয়া মোৰ যাবলৈও সময় নাই দেখাবলৈ কথা পাতি আছে আৰু গধূলিৰ পৰা গোটেইখিনি বাবুহঁতো গ'ল সেয়াই আকৌ এতিয়া ভাতকেইটা দি চবকে খুৱাই বোৱাই তাৰপিছত আকৌ দেৰিকে মানে ব্লগটো কণ্টিনিউ কৰিব পাৰোঁনে নোৱাৰোঁ নাজানো আৰু কিমানখিনি পাৰোঁ দেখাম বাৰু আৰু অথনি কিবা কিবি আছে 2-এটা ইমান বেছি নাই ভিন্দলৈ থৈ দিছিলোঁ ভিন্দৰখিনি আছে এতিয়া মই এইখিনি বনালোঁ আৰু ভাত বাঢ়িম ফালে ইহঁতি পুৰা উৎপাত কৰাত লাগি আছে আজি আমাৰ মাজনী চাগে ভুলেগে বায়ে এফালে বাচন ধোৱাত লাগি আছে তাই বাচন ধোৱা আৰু হেৰি যোগালী এতিয়া কওক কি কৈছে মামীয়ে কিবা এটা আমি ছোৱালী থাকোঁতে আকৌ আপুনি কেলে কাম কৰিব লাগে ন ৰুমি বাইদেৱেও সেই লাষ্টলৈকে বাচন চন ধোৱা কিবা কিবি তাইও কৈ থৈ গ'ল যোনেও কৈ থৈ গ'ল সিহঁতি চাহ তাহ খাই মেলি সেইখিনি সময়ত গ'লগৈ আৰু গধূলি সময়ত এতিয়া আমি ঘৰৰখিনি আছোঁ আৰু মই ভাতটো বাঢ়ি দিওঁ ৰ পানী হেৰি নৰ্মেল পানী বাকি দে
আৰু এইফালে এতিয়া সকলোকে ভাত খাবলৈ দিছোঁ আমাৰ পাপা ভিনদেউহঁতৰ দেউতা মা আমাৰ এজনকো দিছোঁ লগতে মাও বহিছে আৰু ল'ৰা ছোৱালীও গোটেইকেইটাক এইফালেও ইটো ৰুমত একেলগতে দি দিছোঁ ভাত আৰু মোৰ মা বাইদেউ আৰু মই আমি বোলো তিনিজনী একেলগতে খাম আৰু সেয়াই আৰু আজিৰ দিনটো পাপাৰ বছৰিকীয়া সকামকণ ধুনীয়াকৈ পাৰ হৈ গ'ল সুন্দৰকৈ সকলোখিনি হৈ গ'ল আৰু সকলোৱে ভালো পালে আৰু এতিয়া ৰাতিৰ সাজো আমি গোটেইখিনিয়ে মিলি একেলগতে বহি এতিয়া খাই বৈ আৰু ইহঁতেও ঘৰলৈ যাবগে আইছি বাই সুনামাক মাতি দিয়া না মাহি সুনামাক মাতা তাই হুলেগে নি নাই হোৱা টিভি চাই মাগনি দেউতা যাব ভাল ভাল আকৌ কাইলৈ লগ পাম ভাত পানী খালে হন আমি খালো খালা ককাৰ হাত যায়গে ও এই স্টেপত আছে চেনেলখন ও গংগাৱতী মাজনী থাকিবা বাবাটো এবেলি থৈ দিয়া খামনি আৰু এতিয়া এইফালে বাহঁতো ঘৰলৈ যাবলৈ ওলাইছে আমি গোটেইকেইটাই বোলো অকণমান আগবঢ়াই থৈ আহোঁ ইহঁতক নামঘৰৰ ওচৰতে ইহঁতৰ গাড়ীখন ৰাখিছে মানে বাৰু আজিৰ ব্লগটো ইমানতে মই সামৰণি মাৰিছোঁ আকৌ নেক্সট এটা ব্লগত সকলোকে লগ পাম আজিলৈ বাই